হৈছে এখন আঙনি নিশ্চিতভাৱে আমি আঙনি পঢ়িম আপোনালোকেও পঢ়িব ইয়াৰ সম্পাদনাৰ সৈতে ডিজিটেল পৃথিৱী এটা সময় আহিব কিতাপ কাগজৰ কিতাপ বন্ধ হ'ব বন্ধ কৰিবলৈ আমি আন্দোলন কৰিম কাৰণ আমি গছ কাটিবলৈ নিদিম ভৱিষ্যতৰ পৃথিৱীখনত আৰু গছ নেকাটিলে কাগজ নাথাকে ইতিমধ্যে আপোনালোকে মন কৰিব বিভিন্ন কোম্পানীৰ ডাঙৰ ডাঙৰ অফিচ আজিকালি কম্পিউটাৰত চলে কাগজত নচলে গতিকে কাগজৰ কিতাপৰ পৃথিৱীখনৰ পৰা আমি ডিজিটেল কিতাপৰ পৃথিৱী এখনলৈ গতি কৰিছো মোৰ ব্যক্তিগত অভিজ্ঞতা এয়া আৰু এটা মাহৰ এটা সংখ্যা ওলোৱাৰ পাছতে মই সম্পাদনা কৰি থকা আলোচনীখন নৱম বছৰ সম্পূৰ্ণ কৰিম প্ৰত্যেক মাহৰ 1 তাৰিখে ৰাতিপুৱা যোৱা 8 বছৰ 11 মাহ আমি আমাৰ আলোচনীখন আগবঢ়াই আহিছো পঢ়ুৱৈ সমাজৰ কাৰণে বিনামূলীয়াকৈ অনলাইন ব্যৱস্থা এটাই কথা থাকে আমি গুগলৰ পৰা কিছু স্পেচ ক্ৰয় কৰাৰ পাছত আমি যিকোনো এটা প্লেটফৰ্মত আলোচনী এখন বা কিতাপ এখন প্ৰকাশ কৰিব পাৰোঁ আৰু সেইখন আমি প্ৰস্তুত কৰোঁ মাত্ৰ এটা কপি কিন্তু কোটি কোটি মানুহে সেই কপিটো পঢ়িব পাৰে আৰু সেই কপিটো কেতিয়াও উয়ে নাখায় পইতাচৰাই নাখায় বা নপচে সি অজৰমৰ গতিকে আপোনালোকে এই নতুন শৈলীটো নতুন কাৰিকৰীৰ যিটো শৈলী এই শৈলীলৈ আগবাঢ়ি গৈ নিশ্চিতভাৱে এটা সময় উপযোগী কাম কৰিছে ধেমাজি জিলা কবি সন্মিলনে প্ৰকাশ কৰা এই আঙনিৰ সম্পাদনা সমিতিত আছে উপদেষ্টা মণ্ডলী ক্ৰমে শ্ৰীযুতা নিবেদিতা বৰা সন্দিকৈ ডক্টৰ বনজিৎ দত্ত দেৱজ্যোতি কছাৰী সন্দিকৈ বন্দনা দত্ত হাজৰিকা দিগন্ত কাকতি ডক্টৰ কবিতা গগৈ ডক্টৰ পুৰবী দুৱৰা ডক্টৰ প্ৰান্তিকা শৰ্মা ৰাজমণি বেজবৰুৱা উজ্জ্বল পাওগাম আৰু সৈয়দ পাৰভেজ হুছেইন মুখ্য সম্পাদক আমাৰ মাননীয় নবীন কামাই ডাঙৰীয়া অবৈতনিকভাৱে তেখেতে মুখ্য সম্পাদনাৰ দায়িত্ব পালন কৰিছে আৰু হেমচন্দ্ৰ কছাৰীও অবৈতনিকভাৱে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে কাৰ্যবাহী সম্পাদকৰ দায়িত্বত আছে জুনমণি হাজৰিকা সত্যব্ৰত গগৈ আৰু ভাৰতী বসুমতাৰী ৱেব সজ্জা আৰু ব্যৱস্থাপনাৰ কাম কৰিছে দেৱানন্দ পেগুৱে আৰু সহযোগী হিচাপে আছে মানৱ প্ৰতিম দত্ত আৰু মিণ্টু দাস বোধ কৰোঁ ইয়াত জড়িত প্ৰত্যেকজনে অবৈতনিক কিন্তু কাৰিকৰী কাৰণত কেইজনমানৰ নামৰ কাষত অবৈতনিকটো লিখা হৈছে নিশ্চিতভাৱে তেওঁলোক চাগে চৰকাৰী কৰ্মচাৰী আচলতে কিন্তু প্ৰত্যেকজনে অবৈতনিক এতিয়া কথা হৈছে কি এই আলোচনীখন আপোনাৰ সকলে পঢ়ক ইয়াৰ সম্পাদনাৰ আঁৰত থকা ব্যক্তিসকলে নিশ্চিতভাৱে সম্পাদকীয় ৰীতি আৰু আলোচনীখন কি সুবিধাৰে আপোনালোকক পঢ়িবলৈ দিব টকা পইচা ল'বনে নলয় ইত্যাদি কথা নিশ্চিতভাৱে সম্পাদক দ্বয়ে জনাব আৰু মই আশা কৰিছোঁ যে আঙনি নিয়মীয়াকৈ ওলাই থাকিবৰ কাৰণে কিন্তু সম্পাদক দুজন দায়বদ্ধ নহয় লেখকসকলে দায়বদ্ধ লেখকে যিমান ভাল লিখিব আলোচনীখনৰ কোৱালিটি সিমান ওপৰলৈ যাব সম্পাদক এজনে কেৱল সম্পাদকীয়ত তেওঁৰ চিন্তাখিনিহে প্ৰকাশ কৰিব পাৰে বাকী লেখাৰ মান কিন্তু তেখেতলোকে নিৰ্ণয় কৰিব নোৱাৰে এইখিনি কথা কৈ মই আঙনি উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ আৰু পুনৰাই সকলোৰে মংগল কামনা কৰিছোঁ সংগঠন হিচাপে সদৌ অসম কবি সন্মিলনৰ আৰু ব্যক্তি হিচাপে আপোনালোক সকলোৰে নমস্কাৰ মোৰ কবিতাৰ শিৰোনাম নালাগে মোক মৃত্যুৰ পিছত নালাগে মোক এধানি মৰম মৃত্যুৰ পিছত নালাগে মোক দুচকুৰ লুটক মৃত্যুৰ পিছত পাৰা যদি দলিয়াই দিবা এমুঠি মাটি শ্মশানত যদিহে মনত পৰা ঢাকি দিবা এখন ক্ষুদ্ৰ কাপোৰ নিথৰ দেহাটিত অন্তত শান্তিৰে জিৰণিখন লম নাপাতিবা সোঁৱৰণী সভা মৃত্যুৰ পিছত বিজ্ঞাপন দি উদযাপন নকৰিবা মৃত্যু উৎসৱ শোকবাৰ্তা বিচাৰি দৌৰি নুফুৰিবা যি বাণীয়ে যি উঠাব নোৱাৰে নিথৰ দেহাটি শ্ৰদ্ধাঞ্জলি মৌন প্ৰাৰ্থনা কৰি অভিনয় দি নুফুৰিবা ঘৰিয়ালৰ চকুপানীৰে আৱেগিক কৰি নুতুলিবা জীয়াই থকা দিনকেইটিত মিছা অপবাদেৰে দিন নিয়ালা শয্যাগত সময়তো
দেখা দিবলৈ সময় অকণো নাপালা তুমি। চিকিৎসাৰ বাবদ এপইচা দান বৰঙণিও আগবঢ়াবলৈ সমৰ্থ নহলা। মৃত্যুৰ পিছত নালাগে নাম গুণ গাব, নালাগে সাজিব কংক্ৰিটৰ স্মৃতি সৌধ। উৎসৱ পাৰ্বণ সকামৰ নামত নালাগে কৰিব ভোজ ভাতৰ প্ৰয়োভৰ। তিলনি দহকাজৰ নামত খৰচ নকৰিবা অজস্ৰ ধন, দি ধনে উভতাই আনিব নোৱাৰে নিথৰ দেহাটি। কাবৌ কৰিছো মৃত্যুৰ পিছত স্মৃতি দিৱস, মৰণোত্তৰ বঁটা নালাগে কৰিব স্মাৰক গ্ৰন্থ। প্ৰয়োজন আছিল সাহাৰ্য ন্যাসৰ দৰে সহায়ৰ হাত আগবঢ়োৱা এখন নিকা সমাজৰ। আশা আছিল জীয়াই থকা দিনকেইটিত হত্যা হিংসা পৰিহাৰ কৰি হাতে হাত ধৰি শান্তিৰ নিজৰা বোৱাবলৈ ধন্যবাদ। যিদিনা মই সাৰ পাম, ভৰিখন মোৰ, ভৰিৰ তলৰ মাটিখিনিও মোৰ, অথচ দুভৰি অস্থিৰ। চকুজুৰি মোৰ, দৃষ্টিও মোৰ, চকু মেলি মেলি শুই আছো আমি। জিভাখন মোৰ, কথাবোৰো মোৰ, আজি মই মূকবধিৰ। উশাহ উশাহ মোৰ, বতাহবোৰো মোৰ, বুকুৰ জুয়ে দহিছে অহৰহ। ঘৰখন মোৰ, চোতালখনো মোৰ, আজি সকলোবোৰ অচিনাকি। শৰীৰটো মোৰ, ভাৱনাবোৰো মোৰ, পদে পদে অচিনা ভয়ত কম্পমান হৈ আছো আমি। পথাৰখন মোৰ, শস্যখিনিও মোৰ, সকলোবোৰ নিলামত দি নিজ গৃহতে আজি অঘৰী। যিদিনা মই সাৰ পাম সেইদিনা সকলোবোৰ মোৰেই হ'ব, আৰু সেইদিনা তই হবি আটাইতকৈ নিষ্কিল ভিক্ষাৰী। ধন্যবাদ। হেমচন্দ্ৰ কছাৰীৰ পাছত কবিতা পঢ়িব সৈয়দ পাৰভেজ হুছেইনে, আৰু সৈয়দ পাৰভেজ আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সদৌ অসম কবি সন্মিলনৰ মান্যবৰ সভাপতি শ্ৰীযুত ৰাজমণি বেজবৰুৱাদেৱ 2017 চনত স্থাপিত হৈছিল, আৰু বিগত কালছোৱাত ধেমাজি জিলা কবি সন্মিলনে কেইবাটাও কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰিছে, আৰু জিলা কবি সন্মিলনেও নিজা কেইবাটাও অনুষ্ঠান আয়োজন কৰিছে। আৰু ধেমাজি জিলা কবি সন্মিলনে শেহতীয়াকৈ এখন কাব্য আলোচনী প্ৰকাশৰ কাৰণে যুঁজা কৰি থকা হৈছিল, আৰু আজি এই বিশেষ দিনটোত এই কাব্য আলোচনীখন উন্মোচনৰ কাৰণে সাজু হৈ উঠিছে। আৰু আমাৰ কাৰণে পৰম সৌভাগ্যৰ কথা যে সদৌ অসম কবি সন্মিলনে কেন্দ্ৰীয় সমিতিয়ে ধেমাজি জিলা কবি সন্মিলনৰ সৈতে কৰিছোঁ এই অনুষ্ঠানটিৰ লগতে কাব্যদিন অনুষ্ঠানটি আয়োজন কৰাৰ কাৰণে তেখেতলোকে আমাক প্ৰস্তাৱ আগবঢ়াইছিল, আৰু খুব আগ্ৰহেৰে আৰু আনন্দেৰে আমি আজি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আমাৰ সকলোৰে হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱ পৰলোকগামী হৈছিল, আৰু আজি এই মৃত্যু তিথিটো গোটেই ৰাজ্যজুৰি বা দেশৰ বিভিন্ন প্ৰান্তত তেখেতৰ এই মৃত্যু তিথি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে, আৰু ধেমাজিতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। আৰু এই বিশেষ দিনটোতে আমি এই অনুষ্ঠানটি আয়োজন কৰিবলৈ পাই খুব সুখী হৈছোঁ, আৰু সেইগৰাকী মহান অসম সন্তানলৈ আমি এই মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু প্ৰণিপাত জনাইছোঁ। প্ৰমন্থন কবিতাটোৰ শিৰোনাম এঠাইত হ'লেও আমি স্থবিৰ। খন্তেক সময়ৰ বাবে ঘূৰি চাব লাগিব এৰি অহা পথ। জুবিন দেই, মানুহ, সময়
আৰু সকলো। মোৰ নিদ্ৰাৰ মাজতো কেতিয়াবা উৎসৱ খাই উঠিব লাগিব। কিবা যেন ক'ৰবাত থাকি গ'ল, পঢ়া নহ'ল, কোৱা নহ'ল, শুনা নহ'ল, দিয়া নহ'ল, লোৱা নহ'ল। জীৱন আৰু মৃত্যু দুয়োটাৰে ফিল'চফি বেলেগ। জীয়াই থকা মানুহেও মৃত্যু বিচাৰে, মৰণমুখী মানুহেও জীয়াই থাকিবলৈ বিচাৰে। বিচৰাৰ সীমা আছে, বিচৰাৰ সীমা নাই। দেশ, আদৰ্শ, কৰ্ম, পথ আজি এক কনফিউজন মাত্ৰ। আমি পথিক এক অদৃষ্ট মায়াৰ ভাৰ কান্ধত বান্ধি লৈ পোৱা নোপোৱা, দেখা নেদেখা, বিশ্বাস অবিশ্বাসৰ মুকুতামালাৰে গঠিত। আমাৰ অস্তিত্বৰ মণিহাৰ, মস্তিষ্কত সপোনৰ অভিসাৰ, জীৱনৰ নিৰ্মম অবাধ অত্যাচাৰ। আচলতে গোটেই জীৱনটো এক নিষ্ঠুৰ নষ্টালজিয়া। আচলতে গোটেই জীৱনটো এক নিষ্ঠুৰ নষ্টালজিয়া। কেতিয়াবা বিচলিত, কেতিয়াবা বিচলিত, কেতিয়াবা মৃত। এক জীৱন এক অবৈধ, জীৱন এক শৰীৰী প্ৰেম, জীৱন এক অবৈধ শৰীৰী প্ৰেম। জুবিনৰ কবিতাটি। তুমি দৃষ্টিত আকাশৰ পৰিসীমা, ভাৱনাত সাগৰৰ গভীৰতা, সংস্কৃতিৰ আপোচহীনতাত পাহাৰৰ দীপতা। সঁচাকৈ তুমি মানৱতাৰ অমৃত বাণী, প্ৰেৰণাৰ গুণগুণ গুণগুণ খুৰীয়া গীতি আৰু আশাৰ ৰুণজুণ ৰুণজুণ বৰষুণ এচাতি। এই কবিতাটি আমি আমাৰ অধিকাৰ কবিতাৰ শিৰোনাম আহিন এইবেলি। ভাদৰ চকুলো মুচি আহিনৰ আকাশখনে যেন এইবেলি হাঁহো নাহাঁহুকৈ হাঁহিছে। এই ক্ষত হাঁহিত যেন সেই নান্দিনীক আহিনহীনৰ সৌন্দৰ্যও নাই একেবাৰে। কুৰুৱা বতাহজাকেও যেন নিজৰ বাবেহে দেহত ফুকন খান্দিছে। ৰিণিকি ৰিণিকি দূৰ আকাশত প্ৰতিজনী মাথো মায়াবিনী মায়াবিনী। যোনটোৰ মুখতো যেন ম্লান হাঁহি। পুৱাৰ কুঁৱলীৰ আৱৰণ ফালি সোণালী উজ্জাকক দুখৰ চুমা আঁকি জুবিন জুবিন উচুপিনেৰে বতাহ জিৰি জিৰি কবিৰ কলমলৈ চিঠুমুখি। নিৰানন্দ চাৱনিৰে আহিনৰ আকাশখন যেন শব্দহীন ভাষাহীন আজি। আমি কবিতাটি পাঠ কৰি দিব খুজিছোঁ। কবিতাৰ শিৰোনাম স্মৃতি। উভতি নহা বাটেৰে দুচকুলে বৰষুণ নমাই তেওঁ অকস্মাতে গ'লগৈ। নথকাকৈ প্ৰাণে প্ৰাণে তেওঁ থাকিব বৈ অমিয়া খুৰৰ ধাৰাৰে চিৰপ্ৰিয়বাহী নৈ হৈ। কথাৰেও আকাশ পতা কোপেটি সাহসী কণ্ঠ আকাশৰ সিপাৰে নোহোৱা হ'ল। মানুহৰ পৰিচয়কে সৰ্বোত্তম পৰিচয় বোলা এখন আকাশৰহে যেন অকাল মৃত্যু হ'ল। কথাৰেও আকাশ পতা কোপেটি সাহসী কণ্ঠ আকাশৰ সিপাৰে নোহোৱা হ'ল। মানুহৰ পৰিচয়কে সৰ্বোত্তম পৰিচয় বোলা এখন আকাশৰহে যেন অকাল মৃত্যু হ'ল। কোনো কোনোৱে ক'লে তেওঁ আছিল কঠিন জীৱন যুঁজৰ সাহসৰ এক অভয়বাণী, আৰু কোনো কোনোৱে ক'লে তেওঁ আছিল অনুপ্ৰেৰণাৰ গুণ 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 গান এটি। আমি আৰু সাগৰৰ তলিত শুবলৈ ভাল পোৱা আমাৰ প্ৰাণৰ জুবিন, হেঁপাহৰ জুবিন। জুবিন মানে যি আকাশ চুব পাৰে। জুবিন এপাত শক্তিশালী অস্ত্ৰ, যি শত্ৰুক নিপাত কৰে। জুবিন অজেয়, আকৰ্ষণীয়, অপৰাজেয়। অ' আমাৰ মৰমৰ জুবিন, তুমি সঁচাকৈয়ে অপৰাজেয়, অজেয়। তোমাৰ মৃত্যু হ'ব নোৱাৰে। আকাশে বতাহে এতিয়া মাথো তোমাৰ মায়াবিনীৰ ৰাগ। সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মুখত তোমাৰ গীতৰ ছন্দ। তোমাক কায়িকভাৱে হেৰুৱাৰ বেদনাত বিশ্বই চকুলো টুকিছে। কিয়নো তুমি সাগৰৰ তলিত শুই ভাল পাওঁ বুলি কৈছিলা? কিয় লিখিছিলা মই নথকাৰ অনুভৱ? যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে তোমাৰ? পৃথিৱীৰ জনতা আজি তোমাৰ দুখত ম্ৰিয়মান। চকুৰ পানীৰে বাট নেদেখা হৈছে। ধুমুহাৰ সৈতে আপোন হ'ব পৰা
আমাৰ চেনেহৰ জুবিন, আমি ৰৈ আছোঁ তোমাৰ বাবে। চাই চাই হেঁপাহ নপলোৱা, তুমি অমৰ। তুমি আমাৰ ৰক্তৰ প্ৰবাহত, তোমাৰ মৃত্যু হ'ব নোৱাৰে। মায়াবিনী ৰাতিৰ বুকুত তুমি সদায় জীৱন্ত হৈ থাকিবা। মায়াবিনী ৰাতিৰ বুকুত তুমি সদায় জীৱন্ত হৈ থাকিবা।